ব্লাডত হৈছিলে ব্লাড কেঞ্চাৰ ডিঙিত হৈছিলে আৰু খাদ্যনলীত যথেষ্ট জটিল আছিলে গতিকে মুম্বাই নিচিনা এখন এপ'ল' হস্পিটেলে মোক মানে বাচিম নে কি হ'ম সঠিকে ক'ব পৰা নাছিলে কি হয় যে এনেকৈ ব্ৰেইনত টাচ কৰিলে মানুহৰ বেমাৰ ভাল হয় নেকি এনেকৈ মোক মানে কিছুমানে প্ৰশ্ন কৰিছিল আৰু বিশেষকৈ আৰু এগৰাকী আপোনাৰ চকুত গৰম তেল পৰিছিলে মাছ ভাজোতে মোৰ ওচৰত আহিলে প্ৰথমে ডাক্তৰৰ ঘৰলৈ গ'ল ক'লে যে এনেকৈ ডক্টৰে ক'লে দৰৱ দিয়াৰ পাছত যে 15 দিনলৈ আপুনি চকুটো মেলিব নোৱাৰে এটা ছেছন দিয়াৰ পাছত 4 ঘণ্টাৰ পাছত চকুটো মেলিব পাৰিলে বগা চামনিডোখৰ যিডোখৰ পৰিছিলে চকুত নাই মই আপোনাৰ 100% ডাঠি ক'ব পাৰিম এই মৃত্যুৰ মেইন কাৰণ হৈছে যে আপোনাৰ চিকিৎসা পদ্ধতি লেহেমীয়া কাৰণ আমাৰ ইয়াত এটা পৰীক্ষা কৰাৰ পাছত ৰিপৰ্ট আহিবলৈ কিমান দিন লাগে এসপ্তাহ হয়নে চৰকাৰী